নগাঁৱত আজিও অব্যাহত আছে নাহৰ ফুটুকিৰ আতংক আমোলাপট্টিৰ কমলানন পথত নাহৰ ফুটুকিৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ দুদিন ধৰি বন্ধ হৈ আছে স্কুল কলেজ নৱবৰ্ষৰ প্ৰথম দিনটোত ববি বৰুৱা নামৰ মহিলাগৰাকীৰ ঘৰৰ দ্বিতীয় মহলাত প্ৰত্যক্ষ কৰিছিল নাহৰ ফুটুকিটো আৰু যি দৃশ্য চিচিটিভিত আবদ্ধ হৈ ৰৈছিল নাহৰ ফুটুকিটো কেনেদৰে ঘৰৰ ভিতৰলৈ সোমাই গৈছিল সেই সোমাই যোৱাৰ দৃশ্য কেমেৰাতে বন্দী হৈ ৰৈছিল গতিকে এই ঘটনাৰ পিছতে অঞ্চলবাসী বৰ্তমানে আতংকিত হৈ আছে নিশা ফটকা ফুটাই নাহৰ ফুটুকিটো খেদাৰ চেষ্টা চলাই আছে বন বিভাগৰ লোকে আপোনালোকক আমি সেই ভিজুৱেলছ দেখুৱাই আছো আৰু অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক বীৰেন বৰাৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো বীৰেন বৰা আমি কালিৰে পৰাই খবৰ জনাই আছো যেহেতু নাহৰ ফুটুকিটোৰ এতিয়া সন্ত্ৰাসত এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছে সেই অঞ্চলটোত বৰ্তমান নাহৰ ফুটুকিটোৰ ক্ষেত্ৰত বন বিভাগৰ লোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বীৰেন বৰা নিশ্চয়ভাৱে ঋতু অতি ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে আৰু নগাঁও আমোলাপট্টি আপুনি যদি চাই তেতিয়াহ'লে কমলানন্দ পথৰ যি ববি বৰুৱাৰ ঘৰত 2025 চনৰ প্ৰথম দিনটোতে 1 জানুৱাৰীতে যি বাঘৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছিলে নাহৰ ফুটুকিতে তেওঁৰ পৰা বাহৰ পাতিছিল তাৰপিছত দেখা পোৱা গৈছিলে যে ৰাইজৰ উপস্থিতি আৰু বন বিভাগৰ উপস্থিতিত তাৰ পৰা অৱস্থান সলাইছিলে নাহৰ ফুটুকিতে কিন্তু তাৰ পিছৰ পৰা এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংকুট ওলোৱা নাই বিভিন্ন ধৰণৰ খবৰ ওলাইছে উৰাবাতৰি ওলাইছে যে বাঘটোৰ ক'ৰবাত যদি কোনোবাই কৈছে যে পদচিহ্ন পোৱা গৈছে কোনোবাই কৈছে ফুটপ্ৰিণ্ট ক'ৰবাত নহয় ক'ৰবাত ওলাইছে কিন্তু বন বিভাগে উৰেটো নিশা অৰ্থাৎ 1 তাৰিখৰ পৰা যদি চাই তেতিয়াহ'লে কালি নিশাটোলৈকে বন বিভাগে তেওঁলোকে অভিযান চলাইছে ইতিমধ্যে সেই ভিজুৱেলছ আমি দেখুৱাইছো ফটকা ফুটাইছে কালি নিশাক এটা খবৰ পোৱা গৈছিলে যে নাট্য মন্দিৰৰ সমীপত নগাঁও আমোলাপট্টিৰ যি নাট্য মন্দিৰ আছে আৰু সেই নাট্য মন্দিৰৰ সমীপত যি নিশা পোহৰি থাকে তেওঁলোকে দেখা প্ৰত্যক্ষ কৰা বুলি তেওঁলোকে এক খবৰ ওলাইছিল আৰু তাৰপিছতে বন বিভাগৰ লোকে তেওঁলোকে ফটকা ফুটাই নগাঁও যি আমোলাপট্টি আছে আমোলাপট্টিৰ পৰা আৰম্ভ কৰি প্ৰায় কেইবা কিলোমিটাৰ জুৰি ছয়ালি পৰ্যন্ত তেওঁলোকে অভিযান চলাইছিলে কিন্তু অভিযানত কোনো ধৰণৰ সংকুট ওলোৱা নাই কিন্তু ৰাইজ এতিয়াও ত্ৰাসিত হৈ আছে কাৰণ নাহৰ ফুটুকিটো বহু লোকে প্ৰত্যক্ষভাৱে সেইদিনা যেতিয়া ববি বৰুৱাৰ ঘৰৰ পৰা পলাইছিল আৰু সেই সময়ত বহুতে প্ৰত্যক্ষ কৰিছিল আৰু সেয়েহে এতিয়াও আতংক হৈ আছে কাৰণ তাৰ অৱস্থিতি বৰ্তমানলৈকে পোৱা নাই বন বিভাগৰ লোকে তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু ঘন জনবসতি এৰিয়া হোৱাৰ কাৰণে তেওঁলোকে ড্ৰোনৰ ব্যৱস্থা কৰিছিল যদিও সেয়া তেওঁলোকে বিফলতা পাইছিলে কাৰণ ড্ৰোনৰ সহায়ত তেওঁলোকে কোনো ধৰণৰ বাঘৰ অৱস্থিতি তেওঁলোকে পোৱা নাছিলে পৰৱৰ্তী সময়ত তেওঁলোকে স্নিফাৰ ডগৰ ব্যৱস্থা কৰিছিলে আৰু সেই স্নিফাৰ ডগৰ নিশাটো তেওঁলোকে অভিযান চলাইছিল যদিও কোনো ধৰণৰ তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল আৰু দুটা নিশা উজাগৰি কটোৱাৰ পিছত আজি দেখিবলৈ পোৱা গৈছে যে তৃতীয় দিনাও কিন্তু একেই ত্ৰাসৰ হৈ আছে যাৰ কাৰণে কিছু বিদ্যালয় ক্লাছ 6লৈকে তেওঁলোকে বন্ধ ঘোষণা কৰিছে অৰ্থাৎ প্ৰথম মানৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে ক্লাছ 6লৈকে কেইবাখনো বিদ্যালয় নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰা আৰম্ভ কৰি যদি আমি চাওঁ তেতিয়াহ'লে ৰামানুজন কনচেপ্টৰ পৰা আৰম্ভ কৰি কেইবাখনো বিদ্যালয় তেওঁলোকে স্কুল যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক স্কুললৈ অহাত বাধা প্ৰদান কৰিছে অৰ্থাৎ সমগ্ৰ পৰিৱেশটো এতিয়াও যদি চোৱা যায় তেতিয়াহ'লে ৰাইজ যে ত্ৰাসিত হৈ আছে সেই কথাত নিশ্চিত হৈ পৰিছে ঋতু তৃতীয় দিনাও দেখিবলৈ পোৱা গৈছে এতিয়া আতংকময় পৰিৱেশৰ অব্যাহত আছে গতিকে বন বিভাগৰ লোকে কেতিয়া কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বা নাহৰ ফুটুকিটোৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব সেয়া আমি পৰৱৰ্তী সময়ত আপোনাৰ পৰা জানি যোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ